আমি তেওঁ BH কলেজৰ প্ৰকাশন সমিতিৰ ফালত আমি এইখিনিতে জনাত আমি তেখেতক আজি নাৰী দিৱস BH কলেজলৈ আমন্ত্ৰিত কৰিছিলে মই যাব নোৱাৰিলোঁ সেইকাৰণে দুখী বাইদেউসকলক ভৰিত মই ক্ষমা খুজিছোঁ ভৰিত ধৰি সেইবাবে হয় মই 2008 চনৰ পৰা এজনী গাই গৰুৰ পৰা মোৰ যাত্ৰা আৰম্ভ হৈছিল সেই এজনী গাই গৰুৰ পৰা মই কৃত্ৰিম প্ৰজন্ম এয়াই কৰি আজি মই 40টাকৈ গৰু মোৰ গোহালিত সম্পূৰ্ণ আছে 40 তাৰে ভিতৰত মই বহুত 50টা লগি হয় তাৰে ভিতৰত মই বিক্ৰী কৰি থাকোঁ বিক্ৰী কৰি ঘৰত যি অৱস্থা দুৰ্বল সেইখিনি মই পূৰণ কৰি আছোঁ তাৰে লগত 240 লিটাৰক লগি মই নিজে গাই খিৰাওঁ গাখীৰ খিৰাই মোৰ স্বামীয়ে ছ'চাইটিত দিয়ে ঘৰৰ পৰা আহি বেপাৰীও নিয়ে চাহ দোকানতো দিয়ে সেনেকৈ মই কৰ্ম আগবঢ়াই গৈ আছোঁ ভেটেনাৰী অফিচাৰ বজাৰী আজি আপোনালোকৰ BH কলেজ তৰফৰ পৰা জনাতামুলী বৰ্মনক আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে উদ্যমী বঁটাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াত মই যথেষ্ট আনন্দিত আৰু এই ক্ষেত্ৰত মই এটা কথাই কওঁ আমাৰ যিখিনি অসমৰ মহিলা আছে জনাতামুলী নহ'লেও 50% জনাতামুলীৰ আদৰ্শ লওক আত্মনিৰ্ভৰশীল দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এতিয়াও বহুত পিছ পৰি আছে অসমে এতিয়াও অসমে বাহিৰৰ পৰা গাখীৰ আমদানি কৰে যদি আমাৰ বজালীৰ লেখীয়াকৈ জনাতামুলীৰ নিচিনাকৈ গাখীৰ উৎপাদনৰ ক্ষেত্ৰত আগবাঢ়ে তেতিয়াহ'লে অসমে আৰ্থিকভাৱে বহুত ওপৰত যাব এতিয়া আমাৰ বজালীত মোটামুটি 60 পৰা 65,000 লিটাৰ গাখীৰ উৎপাদন হয় এইখিনি যদি অসমৰ 10 ঠাইত গাখীৰ উৎপাদন হয় অসমৰ মানুহে এই নাৰী দিৱসৰ দিনটোত যে BH কলেজৰ পৰা সকলো বাইদেউসকল আহি মোৰ ঘৰত উপস্থিত হৈছে মই নথৈ আনন্দিত হৈছোঁ লগতে মোক তেখেতলোকে BH কলেজলৈ আমন্ত্ৰিত কৰিছিলে মই কিন্তু বিশেষ কাৰণত যাব নোৱাৰিলোঁ গৰুকেইটাৰ কাৰণে তাৰ বাবে মই দুখী আজি বাইদেউহঁত মোৰ চোতালত আহি উপস্থিত হৈছে মই নথৈ আনন্দিত যে নাৰী দিৱসৰ দিনা মোক এনেহেন যে নাৰী তেখেতলোকে মোক বিচাৰি আহিছে মই নথৈ আনন্দিত যাতে এনেকৈ আৰু বহুত মহিলা আছে গাঁৱে ভূঞে এনেকৈ যাতে আগবাঢ়ি যায় কৰ্মৰ জৰিয়তে বহুত ভালৰ কথা যিহেতু স্থানীয় হয় তেখেতে আমাৰ ঘৰত আহি পোৱা নাই তেখেতৰ মোৰ স্বামীৰ যেতিয়া অসুখ হৈছিল নেমকেয়াৰ হস্পিটেলৰ পৰা মই তেখেতক ফোন কৰিছিলোঁ ছাৰে কিন্তু মই বহুতবাৰ ফোন কৰিছিলোঁ ছাৰে ফোন ৰিচিভ কৰা নাছিল ছাৰে বিশেষ কামত তেখেতে মিটিঙত আছিল ছাৰে কিন্তু নিজে মোলৈ ফোন কৰিছিলে সেয়ে তেখেতে আহিলেতো ভগৱান আহাহেনে পাম এনেহেন মোৰ আৰু উৎসাহ বাঢ়িব তেখেতে আমাৰ চোতালত আহিলে মোৰ বহুত হয় মই তেখেতে আহিলে মই নথৈ আনন্দিত হ'ম আহিব লাগে আমাৰ চোতালৰ আগেৰে দিয়ে যায় মই ভাবোঁ ছাৰে আমাৰ তাতে আহি সোমালে মই নথৈ আনন্দিত হ'ম মোৰ গৰু গৌলক্ষী কটা যাতে ছাৰে চাই যাওক এবাৰ ঠিক আছে আমি নাৰী দিৱস অহাকালি আছিল কিন্তু অহাকালি বন্ধ পৰাৰ কাৰণে আমি আজিয়েই তাৰমানে সেই দিৱসটো উদযাপন কৰিব মন মেলিলোঁ আৰু আমি পিছ পৰি থকা মহিলাবিলাকৰ এটা আদৰ্শ হিচাপে গম পালোঁ যে এখেতে বজালীৰ এই অঞ্চলত বিভিন্ন কামৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিছে বহুতৰ অনুপ্ৰেৰণাৰ প্ৰতীক হৈছে গতিকে আমি তেখেতক কলেজলৈ নিমন্ত্ৰণ জনাইছিলোঁ কিন্তু তেখেতে গৰুৰ অসুখৰ কাৰণে যাব নোৱাৰিলে সেইকাৰণে আমি ভাবিলোঁ তেনেকুৱা এগৰাকী মহিলাক আমি সাক্ষাৎ কৰোঁ আমি লগ কৰোঁ আৰু আমাৰ সম্বৰ্ধনাখিনিও তেখেতক জ্ঞাপন কৰোঁ সেইবাবে আমি ইয়াতে উপস্থিত হ'লোঁ আমাৰ ভাল লাগিছে আমি চাৰিওফালে চালোঁ তেওঁৰ গৰু গোহালি চালোঁ তেওঁৰ ফাৰ্মৰ বিভিন্ন বস্তু চালোঁ হাঁহ পাৰৰ পৰা আৰম্ভ কৰি ছাগলীলৈকে মুৰ্গীলৈকে সকলোবিলাকৰ জৰিয়তে তেওঁ স্বাৱলম্বী হৈছে দেখি আমাৰ যথেষ্ট ভাল লাগিছে ৰাজ্যপালকে আদি কৰি
এনেকুৱা বিৰল এটা উদাহৰণ হ'ব পাৰে মানে এনেকুৱা উদ্যমী মহিলা 100ৰ ভিতৰত খুব এগৰাকীহে পোৱা যায় গতিকে তেওঁ তেনেকুৱা এটা দৃষ্টান্ত দাঙি ধৰিছে গতিকে আমি ভাবোঁ যে আমাৰ সকলো নাৰীৰ তেওঁ এটা মানে আদৰ্শ হোৱা উচিত কৰোঁ কাৰণ আগবাঢ়ি যোৱাত এনেকুৱা উদ্যমী ব্যক্তিক আগবাঢ়ি যোৱাত চৰকাৰে গুৰুত্ব দিলে আমি ভাল পাওঁ আৰু দিব লাগে সেইটো আমি হেৰি কৰোঁ অনুভৱ কৰোঁ